অসম সাহিত্য সভাৰ বিশিষ্ট শাখা খৈৰাবাৰী সাহিত্য সভাৰ 31 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে খৈৰাবাৰী সংগীত মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাৰ পত্ৰিকা উন্মোচন কৰে খৈৰাবাৰী টাউন হাইস্কুলৰ প্ৰধান শিক্ষক কৰ্ণৰাম বৰুৱে। সাহিত্যিক পনুৰাম কলিতাৰ এখন গ্ৰন্থ উন্মোচন কৰে খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমন্ত কুমাৰ দাসে। জয়মতী ডেকাৰ সঞ্চালনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডক্টৰ পবিত্ৰ শৰ্মা, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাস, সম্পাদক নিৰ্মল নাথ, খৈৰাবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফজলুল হক চৌধুৰী, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক প্ৰীতিশ ৰঞ্জন দেৱকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পুৱাৰ ভাগত অসম সাহিত্য সভাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। খৈৰাবাৰী সাহিত্য সভাৰ আগন্তুক দিৱসৰ বাবে বিশিষ্ট লেখক সুৰেন্দ্ৰ মোহন ৰাভা আৰু খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক দীপক চৌধুৰীক ক্ৰমে সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ওদালগুৰি জিলা সাহিত্য সভাৰ অন্যতম খৈৰাবাৰী স্বৰ্ণ সাহিত্য সভাৰ আজি আমি 31 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ কৰিছোঁ। এই মুকলি অধিৱেশন ইতিমধ্যে আৰম্ভ হৈছে। ৰাতিপুৱাৰে পৰা পতাকা উত্তোলন, আমাৰ অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিছে শাখাৰ সভানেত্ৰীয়ে। তাৰপিছত আমি স্মৃতি তৰ্পণ ৰূপায়ণ কৰিছোঁ আৰু তাৰ লগে লগে বিষয় বাছনি সভা অনুষ্ঠিত কৰা হৈছে। দিনটোৰ অন্যতম কাৰ্যসূচী ইতিমধ্যে আমাৰ চলি আছে। আমাৰ খৈৰাবাৰীৰ সংগীত মহাবিদ্যালয়ত মুকলি সভা অনুষ্ঠিত হৈছে। এই মুকলি সভাত আমাৰ উদ্বোধক হিচাপে উপস্থিত আছে ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি পনুৰাম কলিতাদেৱ আৰু আজিৰ সভাৰ নিৰ্দিষ্ট বক্তা হৈছে মাননীয় গৌৰীশংকৰ দাস। তেখেত আমাৰ ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি। তেওঁক সহযোগিতা কৰিছে আমাৰ নিৰ্মল চন্দ্ৰ নাথ, ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক। আমাৰ খৈৰাবাৰী সাহিত্য সভাই প্ৰতি বছৰে দ্বিবাৰ্ষিক আমাৰ অধিৱেশনৰ লগত সংগতি ৰাখি একোখনকৈ পত্ৰিকা প্ৰকাশৰ ব্যৱস্থা কৰি আহিছোঁ। এইবেলিও আমি এখনি পত্ৰিকাৰ উন্মোচন কৰিছোঁ। ইতিমধ্যে খৈৰাবাৰী টাউন হাইস্কুলৰ প্ৰধান শিক্ষক মাননীয় কৰ্ণৰাম বৰুদেৱে এই পত্ৰিকাখনি উন্মোচন কৰিছে আৰু এই পত্ৰিকা উন্মোচনৰ লগতে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় পনুৰাম কলিতাদেৱৰ ইতিমধ্যে বিভিন্ন অঞ্চলত বিভিন্ন সভাত গ্ৰন্থ উন্মোচন হৈ আছে। আজিৰ সভাতো এই মুকলি অধিৱেশনৰ লগত সংগতি ৰাখি তেওঁৰ প্ৰায় 60 সংখ্যক গ্ৰন্থ ইতিমধ্যে আজি উন্মোচন কৰা হৈছে। আমি খৈৰাবাৰী সাহিত্য সভাই বিষয় বাছনি সভাত এখনি খুব উচ্চস্তৰীয় এখনি খুব শক্তিশালী সমিতি গঠন কৰিবলৈ সক্ষম হৈছোঁ আৰু নৱনিৰ্বাচিত সভাপতি হিচাপে অৱসৰী শিক্ষক সুৰেন্দ্ৰ মোহন ৰাভাক দায়িত্ব দিয়া হৈছে আৰু সম্পাদক হিচাপে খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ দীপক চৌধুৰীক আমাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। যি কি নহওক আমি ভাবিছোঁ যে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত এই সমিতিখনে খৈৰাবাৰী অঞ্চলক অধিক ত্বৰান্বিত কৰিব পাৰিব। আমি তাকে লৈ আশাবাদী হৈছোঁ। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।